অসমৰ বিহু মঞ্চত বিতৰ্ক নহ'ব, এয়া কেনেকৈ হ'ব পাৰে? কেতিয়াবা যদি জুবিন গাৰ্গক লৈ বিতৰ্ক, কেতিয়াবা আন শিল্পীক লৈ বিতৰ্ক। এইবাৰ ৰঙালী বিহুৰ মঞ্চত এতিয়া গীত পৰিৱেশন কৰি আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে। কিন্তু তেনে সময়তে কালি নিশা অৰ্থাৎ বুধবাৰে নিশা সংঘটিত হ'ল এক অনাকাংক্ষিত ঘটনা। অসমৰ বৰেণ্য শিল্পী দিগন্ত ভাৰতীক ৰাজহুৱা মঞ্চত অপমান কৰিলে বিহু কমিটিয়ে। বিহু মঞ্চত অপমান শিল্পী দিগন্ত ভাৰতীক। অসমীয়া আধুনিক গীতৰ অঘোষিত সম্ৰাট, বহু কালজয়ী গীতৰ স্ৰষ্টা, গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতীক ৰাজহুৱাকৈ অপদস্থ কৰিলে কিয়? এতিয়া ক'ত শিল্পী সমাজ? দিগন্ত ভাৰতীৰ অসমীয়া সংগীতৰ প্ৰতি কিমান অৱদান আছে সেয়া সেই বিহু কমিটিৰ বিষয়ববীয়ে হয়তো নাজানে। গতিকে নিজেই মঞ্চলৈ মাতি আনি গীত পৰিৱেশন কৰিবলৈ কৈ মাত্ৰ সাজ পোছাকক লৈ প্ৰশ্ন কৰি হাতৰ পৰা মাইক্ৰফোন কাঢ়ি লৈ মঞ্চতে অপদস্থ কৰাৰ অধিকাৰ সেইগৰাকী বিহু কমিটিৰ বিষয়ববীয়াক কোনে দিলে, সেয়াহে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।